नमस्कार मैं मजिद बंधुসকল भारतर सर्वबृहत पब्लिक सेक्टर बैंक SBI अर्थात स्टेट बैंकत आपनार एकाउंट आछे नेকি स्टेट बैंकर प्रतिजन ग्राहके एकाउंटत टका नाथाकिलेও 10,000 टका लाभ करिब। केवल स्टेट बैंके নহয় भारतर आन जिबिलाक पब्लिक सेक्टर बैंक आछे এই সকলোবোৰ বেংকৰ গ্ৰাহকে 10,000 কৈ টকা পাব। যদি আপোনাৰ একাউণ্টত 1 টকাও নাথাকে তথাপি আপুনি 10,000 টকা উলিয়াব পাৰিব। प्रधानमंत्री जनधन एकाउंट अर्थात जिरो बेलेन्सर जिসকল লোকৰ একাউণ্ট আছে সেই সকলোবোৰ লোকে 10,000 কৈ টকা লাভ কৰিব। এই টকা লাভ কৰিবলৈ কি কৰিব লাগিব কেনেকৈ এই টকা উলিয়াব সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক আৰু আপোনালোকৰ কাৰ কোনটো বেংকত একাউণ্ট আছে সকলোৱে ভিডিঅ'টোত লাইক কৰি কমেন্ট বক্সত আপোনাৰ বেংকৰ নামটো লিখি দিয়ক যাতে আপোনাৰ বেংকৰ কিবা ইনফৰমেশনৰ লগে লগে মই আপোনাক আগতীয়াকৈ জনাই দিব পাৰো। তো বন্ধুসকল বলক আমি ভালদৰে জানি লওঁ আপুনি এই 10,000 টকা কেনেকৈ উলিয়াব। আপোনাৰ একাউণ্ট খালি হৈ থাকিলেও যিকোনো এটিএমৰ পৰা উলিয়াব পাৰিব 10,000 টকা। খালি হৈ থকা বেংক একাউণ্টৰ পৰা সেকেন্ডতে উলিয়াব পাৰিব 10,000 টকা। এই 10,000 টকা উলিয়াবলৈ কেনেকৈ কি কৰিব লাগিব চাও আহক। একাউণ্ট শূন্য হলেও এটিএমৰ পৰা উলিয়াব পাৰিব 10,000 টকা। আপোনাৰ পকেটত 1 টকা নাথাকিলেও চিন্তাৰ কাৰণ নাই। আপুনি খালি হৈ থকা বেংক একাউণ্টৰ পৰা উলিয়াব পাৰিব 10,000 টকা। ওভাৰড্ৰাফ্ট সুবিধা থাকিলেই আপুনি পাব 10,000 টকা। যিসকল লোকৰ জনধন একাউণ্ট আছে অৰ্থাৎ জিৰো বেলেন্সৰ একাউণ্ট আছে তেওঁলোকে লাভ কৰিব এই সুবিধা। ওভাৰড্ৰাফ্ট এক প্ৰকাৰ ঋণ ব্যৱস্থা। খালি বেংক একাউণ্টৰ পৰা ধন উলিয়াবলৈ আপুনি বেংকলৈ যোৱাৰ প্ৰয়োজন নাই। যিকোনো এটিএমৰ পৰা সেকেন্ডতে উলিয়াব পাৰিব 10,000 টকা। ওভাৰড্ৰাফ্ট সুবিধা ল'বলৈ আপুনি প্ৰথমে বেংকত ধন জমা নথলেও হ'ব। জনধন একাউণ্ট থকা লোকৰ বেংক একাউণ্ট শূন্য হৈ থাকিলেও লাভ কৰিব এই ধন আৰু পিছত আপুনি এই ধন ৰাখি সুদসহ ঘূৰাই দিব লাগিব। এই ওভাৰড্ৰাফ্টৰ সুবিধা ল'বলৈ আপুনি আপোনাৰ যিটো বেংকত জনধন একাউণ্ট আছে সেই বেংকৰ লগত যোগাযোগ কৰক।